A simple pendulum is shown in the figure below. So আমি simple pendulum টা draw কৰিম ইয়াতে simple pendulum কি হ'ব তোমালোকে এটা draw কৰি লোৱা এটা কি থাকিব fixed contact এটা থাকিব fixed contact টো তোমাৰ এই ডখৰতে আমি কি কৰিলো এটা string থাকিব string ডালৰ length টো আমি ধৰি লৈছো suppose L এই ডখৰ পৰা এই ডখৰ তাৰ length টো কি হ'ব L okay so আৰু ই কি কৰিব আমি তাক যদি ডিসপ্লেস কৰো এটো তাৰ নেক্সট পজিশন টো হ'ব এই পেন্ডুলামটোৰ যেটো মাস তলফালে আছে দ্যাট ইজ mg মাসে তাক কি কৰিব মাসটো হৈছে m আৰু mg হৈছে ফোর্স mg ফোর্সে বস্তুটো তলৰ ফালে কি কৰিব টানি থাকিব আৰু বস্তুটো যদি আমি ডিসপ্লেস কৰি এটা পার্টিকুলার পজিশনলৈ লৈ যাও ঠিক আছে এই পার্টিকুলার পজিশনলৈ লৈ যাও তাৰপিছত কি কৰা স্টার্ট কৰিব এনেকে অসিলেট কৰা স্টার্ট কৰিব ঠিক আছে সো আমি this is the position it is the mean position it is the extreme position এটো কি আছে extreme position it is extreme position আৰু এটো হৈছে তোমাৰ mean position this is mean position okay so mean position আৰু extreme position ইয়াৰ মাসটো কিমান mg এতিয়া ঠিক আছে সো আমি কি কৰিম চোৱা এই যেটো বব আছে এই ববটো কি হ'ব চোৱা এই ডখৰ পৰা এই ডখৰতে আহিব আহি পেলাই কি হ'ব আকৌ ই ইমান ধৰ পাব না নেক্সট ইমান ধৰ পাব তুমি যদি ইয়াত যদি এই ইয়াত আহি ৰখি যাব নি ৰখি না যায় কাৰণ বস্তুটো এনেকে আহিছে যে ইয়ালে অহা লগে লগে ই কি কৰিব এটা পাৰ্টিকুলাৰ ভেলোচিটি গেইন কৰিব এই ভেলোচিটিৰ কাৰণে কি হ'ব ডিউ টু ইনাৰ্শিয়া ই আকৌ এফালে গুচি যাব আকৌ এই ডখৰ ভেলোচিটিটা জিৰো হ'ব আকৌ ই এফালে গুচি আহিব মানে ই এনেকে কি কৰি থাকিব ভাইব্ৰেট কৰি থাকিব ঠিক আছে সো যদি এই পজিশনৰ পৰা এই পজিশনলৈ ভাইব্ৰেট কৰে দ্যাট মিন্স oscillate কৰে তেতিয়া হলে ইয়াৰ this is the a to mean position এটো এটা যদি পজিশন বুলি ধৰো it will be the second position this is the first position this is the second position এনেকে বস্তুটো কি কৰি থাকিব oscillate কৰি থাকিব ইয়াৰ কমপ্লিট অসিলেশন টো কিহৰ পৰা কিহলৈকে ধৰে এই ডখৰৰ পৰা যদি স্টাৰ্ট কৰে এই ডখৰৰ পৰা এই ডখৰলে গ'ল আকৌ ঘূৰি আহি পেলাই এই ডখৰ পোৱালৈকে তাক আমি কি বুলি কম কমপ্লিট অসিলেশন গম পাইছা কোৰ পৰা কলৈকে এই ডখৰৰ পৰা স্টাৰ্ট কৰিছে এই ডখৰলৈকে আহিছে আকৌ গৈ পেলাই এডখৰ যদি পাবগে হেতুকে কি বুলি কোৱা হ'ব কমপ্লিট অসিলেশন তেতিয়া হলে সোৱা আমি জানেকে আগতে ইয়াৰ ডিসপ্লেসমেন্টটো যেটো ডিসপ্লেস হৈছিল এই ডিসপ্লেসমেন্টটো কি কৰিছিল এজ এ প্ৰজেকশন সিম্পল হাৰমনিক মোশন এজ এ প্ৰজেকশন অফ কি বুলি ধৰিছিল ইউনিফৰ্ম সাৰ্কুলাৰ মোশনৰ প্ৰজেকশন বুলি ধৰিছিল এতিয়া আমি এই বস্তুটো তাৰ লগত কম্পেয়াৰ কৰি পেলাই বুজাব পাৰিম ঠিক আছে তাৰ আগতে আমি এটা বস্তু চাই লওঁ এই যেটো পজিশন আছে ওকে এই পজিশনটো যদি এনেকুৱা পজিশনত থাকে ইহঁতৰ মাজৰ ডিসপ্লেসমেন্টটো কিমান হ'ব এটো হ'ব হ'ব না যদি এই পজিশনটো থাকে তাৰ ডিসপ্লেসমেন্টটো কিমান হ'ব এটো হ'ব ওকে যদি এই ডখৰ থাকে তাৰ ডিসপ্লেসমেন্টটো কিমান হ'ব এডখৰ হ'ব মানে what is displacement is কি হয় যদি এটো ইনিশিয়াল পজিশন বুলি ধৰো পার্টিকুলার পজিশনটোলৈ যিমানটো ডিসটেন্স থাকে হেতু ওকে সো এনেকে ডিসপ্লেসমেন্টটো কি কৰিব ভেৰি কৰিব এডখৰ পৰা এডখৰ থাকিব এডখৰ পৰা এডখৰ থাকিব এনেকে ভেৰি কৰিব ওকে কিন্তু এটা বস্তু তুমি চাবা এই যেটো ডিসপ্লেসমেন্ট হৈছে এই ডিসপ্লেসমেন্টটো আমি এজ এ প্ৰজেকশন অফ কি লব পাৰো x axis পাৰো নাই x axis হেতু কাৰণে x axis ৰ যেটো চেঞ্জ হ'ব আমি ডিসপ্লেসমেন্টটো হেতু কাৰণে কি কৰিম সদায় এই এক্সিস ডালৰ ৰেফাৰেন্সত কনসিডাৰ কৰিম কাৰণ আমি যেহেতু যেকোনো এটা অসিলেশন যেতিয়া আমি সিম্পল হাৰমনিক মোশনলৈ কনভাৰ্ট কৰো তেতিয়া হলে আমি কি কৰিব লাগে এটা এক্সিস ল'ব লাগিব যেটা এক্সিসৰ ৰেসপেক্টত বস্তুটো কি কৰি থাকে ভাইব্ৰেট কৰি থাকে হয় না কথাটো এতিয়া ইয়াৰ যেটা পজিশন আছিল এই পজিশন বিলাকো আমি ইয়াৰ প্ৰজেকশন হিচাপে ল'ব পাৰিম আৰু যদি প্ৰজেকশন হিচাপে ল'ব পাৰো তেতিয়াহলে we can consider it is vibrating in x axis পাৰিম না নোৱাৰিম তেনেকুৱা কৰিব আমি কম্পেয়াৰ কৰি ল'ব লাগিব কাৰণ সিম্পল হাৰমনিক মোশন এটো সিম্পল হাৰমনিক মোশন নহয় আমি সিম্পল এ মোশনটোকে কি কৰিব লাগিব we have to convert it either into circular motion or a axis motion circular motion টো কি কাৰণে কৰো আলটিমেটলি axisৰ কাৰণে কৰো মানে ইয়াতো আমি কি কৰিব পাৰো এই যেটো ডিসপ্লেসমেন্ট আছে এই ডিসপ্লেসমেন্টটো কি কৰিব পাৰো এজ এ ফাংশন অফ x হিচাপে আমি কি কৰিব পাৰো ইয়াৰ পজিশনটো মানে এই যেটো পজিশন আছে ন এই পজিশনটো x ত ভেৰি মানে ইয়াৰ যেটো ডিসপ্লেসমেন্ট হ'ব এই ডিসপ্লেসমেন্টটো ইন x এক্সিছত ভাইব্ৰেট কৰা বুলি আমি লৈ ল'ব পাৰো পাৰিম নে ভাইব্ৰেট কৰা লৈ ল'ব পাৰিম তেতিয়া হলে আমি এটা পাৰ্টিকুলাৰ সিচুৱেচন লৈছো ধৰি লৈছো এই যেটো পেন্ডুলাম আছে এই পেন্ডুলামটো মেইন পজিশনৰ পৰা এটা পার্টিকুলার পজিশন ইয়ালৈকে লৈ গল ওকে সো এই সিচুৱেচনটো বস্তুৰ ওপৰত কি ফোর্স এক্টিং কৰিব কোৱাচোন প্ৰথমতে কি ফোর্স এক্টিং কৰিব বস্তুৰ ওপৰত
বস্তুটোৰ ওপৰত কি ফোর্স অ্যাক্টিং কৰিব এটো হৈছে তাৰ কি দিস ইজ দা মেইন পজিশন এটো মেইন পজিশন এই মেইন পজিশনৰ পৰা আমি এক্সট্রিম পজিশনলৈ বস্তুটো লৈ গলো ঠিক আছে সো ইয়াৰ ওপৰত কি ফোর্স অ্যাক্টিং কৰিব mg ফোর্সটো আছিলে এই একেটা mg ফোর্সে এফালে অ্যাক্টিং কৰিব থাকিবনে এটা এ যেটো mg ফোর্স আছে আমি ধৰি লৈছো দিস এংগল ইজ থিটা এই এংগলটো কিমান হয় থিটা হয় এ যেটো mg ফোর্স আছে এই mg ফোর্সটো আমি এফালে এক্সটেন্ড কৰি দিও এংগলটো থিটা হ'বনে বিকজ দিস লাইন এন্ড দিস লাইন ইজ প্যারালাল ওকে আৰু এই লাইনটো যদি এক্সটেন্ড কৰি দিও এই এংগলটো কিমান হ'ব ইট ইজ দা কি এংগল বুলি ক'ব এটো অনুৰূপ কোণ হেৰিয়াত কি বুলি কয় ইংলিছত কি বুলি কয় alternate নহয় এটো alternate to corresponding angle okay this is the corresponding angle এটো angle আৰু এটো angle কি হ'ব corresponding angle হ'ব সো তেতিয়া হলে আমি যদি সোৱা এটো যদি থিটা হয় তেতিয়া হলে আমি এটা কাম কৰিম এই লাইন ডালৰ পৰা এই যেটো পইণ্ট আছে এই পইণ্টৰ পৰা আমি ইয়ালে এৰা একচুয়াল পাথটো নেকো একচুয়াল পাথটো নেকো কিন্তু আমি এই ডখৰ পৰা এই ডখৰলে কি বুলি লম ডিসপ্লেসমেন্ট বুলি লম displacement কেলে এফালে লৈছো ক্লিয়াৰ হৈছে because we are considering in a particular axis that is x axis x axis of বস্তু ভাইব্রেট কৰিছে বুলি লৈছো because we are comparing this motion into simple harmonic motion বুজি পাইছা okay so এতিয়া হলে this is x এটো যদি x হয় what is the length of this line আগতে আমি এটো কি বুলি দি থৈছো this is l হয় না এটো কিবা কনফিউজন আছে l so this is l okay so এতিয়া হলে আমি যদি চাও this is into your driving force হ'ব এটো হৈছে mg টো দুটা কম্পোনেন্ট থাকিব এটা থাকিব কোনফালে এফালে this is mg cos θ হবনে এটাটো তাৰ লগত লাগি আছে মানে mg cos θ কোনফালে থাকিব along the string okay আৰু এটা থাকিব কোনফালে থাকিব tangentially এই যেটো মোশন আছে মোশনটো tangentially থাকিব না ইয়াৰ perpendicular থাকিব সো ইয়াৰ যদি perpendicular হয় তেতিয়া হলে this force is mg sin θ হবনে আৰু এই mg sin θ ফোর্সটোৰ কাৰণে আলটিমেটলি পেন্ডুলামটো এফালে আহে বেলেগ কোনো ফোর্স নাই ইয়াতে বেলেগ কিবা ফোর্স আছে নেকি ইয়াতে একো ফোর্স নাই এই mg sin θ যেটো ফোর্স আছে এই mg sin θ ফোর্সটো এই বস্তুটো কি কৰে ড্ৰাইভিং কৰি আলটিমেটলি বস্তুটো অসিলেট কৰা ওকে সো এতিয়া তুমি চোৱা এই যেটো mg sin θ যেটো ফোর্স আছে what is sin θ sin θ তো আমি পাম এই ট্রায়াঙ্গলটোৰ পৰা এই যেটো ট্রায়াঙ্গল আছে এই ট্রায়াঙ্গলটো এই ট্রায়াঙ্গলটোত sin θ মানে কিমান x is the height আৰু l sin θ is equal to কিমান হ'ব x divided by l ওকে ঠিক আছে সো এতিয়া হলে আমি কি কৰিম চোৱা ইয়াতে আমি কি কৰিম এই যেটো mg sin θ ফোর্স আছে mg sin θ ফোর্সটো হ'ব ইয়াৰ ড্ৰাইভিং ফোর্স এটা তোমালকে প্ৰথমতে এই গুটে যেটো ডায়াগ্ৰাম আকিব ডায়াগ্ৰামটো অলপ আকিবা ডায়াগ্ৰামটো আকিব প্ৰথমতে ডায়াগ্ৰামটো যি কোয়ান্টিটি দিয়া আছে এক্সট্রিম পজিশন mg sin θ mg cos θ গুটেখিনি বস্তু প্ৰথমতে লিখি লোৱাৰ পিছত আমি বাকিখিনি বস্তু এক্সপ্লেইন কৰিম এতিয়া চোৱা এডোখৰ চালা এডোখৰ তুমি গম পালা এতিয়া তোমালকে চোৱা ইয়াৰে যেটো এতিয়া চোৱা এটা বস্তু যাবা ইয়াতে এটা নতুন টাৰ্ম এটা আহিব ৰিস্টোৰিং ফোর্স নামটো কি বুলি কৈছে নামটো মিনিংটো কি ৰিস্টোৰিং ফোর্স মানে ৰিস্টোৰ কৰা মানে বস্তুটো আকৌ ফিল আপ কৰা ওকে সো ৰিস্টোৰিং ফোর্স কাক কোৱা হয় বস্তু এটা যেতিয়া তোমাৰ এডোখৰ তুমি এডোখৰে টানিলা টানাৰ লগে লগে যে এটা ফোর্স অ্যাক্টিং কৰি প্ৰথমতে ফোর্সটো আছিল নেকি ইনিশিয়ালি ফোর্সটো নাছিল যেতিয়া কি এনেকে আছিল এটা ডাউনৱাৰ্ড ডাইৰেকশন আছিল ওকে কিন্তু এই বস্তুটো যেতিয়া তুমি এডোখৰে লৈ গলা এডোখৰে লৈ যোৱাৰ লগে লগে তাক এটা ফোর্সে টানিছে নাই এই ফোর্সটো কিমান হয় এই বস্তুটো জানিবলৈ হলে আমি ইয়াক কিমান সাপোর্ট দি থাকিব লাগিব এই বস্তুটো জানিব লাগিব মানে এই ফোর্সটো যদি আমি অনুমান কৰিব লগা হয় তেতিয়া হলে আমি কি ভাবি চাব লাগিব এই বস্তুটো এই প্লেসটো ধৰি থাকিবৰ কাৰণে আমি যিমানটো ফোর্স দিব লগা আছে এটোৱে হবনে নাই মানে কথাটো কি কৈছো বুজি পাইছা এই ফোর্সটো কিমান হ'ব এটো যদি আমি এস্টিমেট কৰিব লগা হয় তেলে কি কৰিব লাগিব এই বস্তুটো তাৰে ধৰি ৰাখিবলৈ কিমান ফোর্স এপ্লাই কৰিব লগা আছে এটো বস্তু জানিব লাগিব ওকে সো এই পজিশনটো যে বস্তুটো এফালে যে টানিছে এই বস্তুটো যে এফালে যে টানিছে এই ফোর্সটোকে আমি কি বুলি কম ইয়াতে ৰিস্টোৰিং ফোর্স মানে ডিউ টু দা শিফটিং অফ দিস পজিশন shifting of the ball a force is acting in this direction okay which মানে এই যেটো ফোর্স আছে এই ফোর্সটোকে আমি ৰিস্টোৰিং ফোর্স বুলি কম কাৰণ এই ফোর্সটো কিহৰ কাৰণে ডেভেলপ হৈছে ডিউ টু দা কি
এই বস্তুটো এডখৰ পৰা এডখৰলৈ মুভ কৰাৰ কাৰণে ওকে সো দিস ৰিস্টোৰিং ফোর্স তো কাৰ লগত ইকুৱেল হ'ব ইট উইল বি ইকুৱেল টু mg sin θ ঠিক আছে ওকে সো এতিয়া তোমালোকে লিখা here the restoring force acting on the bob restoring force acting on the bob due to shifting its position F restoring বুলি না RES বুলি লিখিলে হ'ব F restoring is equal to কিমান হ'ব it will be minus mg sin theta minus to কেলে লিখিছো because force to আমি estimation কোনটো পোৱা হয় মানে এই যেটো force ultimately force to এইটো ডাইৰেকশন আছে ন তাৰ কাৰণে বস্তুটো এফালে আহিছে এই force to হৈছে mg sin theta আৰু বস্তুটো ৰখাই থাকিবলৈ যেটো force লাগে that is restoring force বস্তুটো যেটো force মানে যেটো gain কৰা ultimately এই ডখৰ পৰা ডখৰলৈ যাতে যেটো gain কৰিলে সেই gain কৰাটোকে কি বুলি কোৱা হয় restoring force so here যেটো restoring force হেতু কিমান হ'ব নেগেটিভ অফ mg sin theta minus mg sin theta ঠিক আছে okay so F restoring is equal to minus mg sin theta এতিয়া what is sin theta sin theta is equal to কিমান হ'ব it is minus mg x by l হ'ব নে এটো minus mg x by l so now a is equal to কিমান হ'ব minus f a is equal to minus f নহয় f restoring divided by কি হ'ব mass f is equal to ma হয় না it is the unbalanced force restoring force to কি হৈছে unbalanced force to so unbalanced force to কাৰ লগত equal হয় mass and acceleration so f restoring is equal to কিমান হ'ব f restoring is equal to ma so a is equal to f restoring divided by m what is restoring force minus mg x by l আৰু এডখৰ হ'ব m আৰু m টো কি হ'ব cancel যাব so এটো বাকি থাকি যাব কি minus g by l multiplied by x হ'ব নে minus g by l multiplied by x so as pendulum motion আমি লিখিব লাগিব as pendulum motion is SHM therefore a acceleration to কাৰ লগত ইকুৱেল হয় acceleration a is equal to minus omega square x এটো মই আগৰ ক্লাসত কৈছিলো কি হয় a is equal to minus omega square x হয় কাৰণ যেটো simple a যেটো pendulum motion আছে এই pendulum motion to কি হয় simple harmonic by nature এটো কাৰণে ইয়াৰ যেটো acceleration হ'ব এটো displacement or negative of displacement ৰ লগত proportional হ'ব আৰু এটো omega square to কি হয় omega square to মনত আছে না কি বস্তু it is the angular frequency okay so এই omega square x ৰ লগত কি হয় same হয় এটো কৰ পৰা আহিছিলে এই original equation ৰ পৰা আহিছিলে x is equal to কি ৰ পৰা আহিছিলে a sin omega t এটোৰ পৰা আহিছিলে মনত আছে না এটো ডিফাৰেনশিয়েট কৰিছো ডাবল ডিফাৰেনশিয়েট কৰিছো তেতিয়া আহিছিলে ultimately so তেতিয়া হলে এতিয়া আমি চোৱা এটো হৈছে simple harmonic motion ৰ ইকুৱেচন আৰু এটো হৈছে pendulum motion ৰ ইকুৱেচন suppose this is 1 and this is 2 এতিয়া যদি আমি 1 আৰু 2 নম্বৰতে কম্পেয়াৰ কৰো if we compare 1 and 2 then তেতিয়া আমি কি গম পাম omega square is equal to কি হ'ব g by l হবনে omega square is equal to কি হ'ব g by l so what is omega is equal to root over g by l হ'ব what is omega is equal to twice pi divided by t is equal to কিমান আহিব g by l আহিবনে so what is t t is equal to twice pi root over l by g গম্বালা t is equal to twice pi root over l by g so ইয়াৰ পৰে আমি কি পাম the time period of this simple pendulum ইয়াতে এটা ইন্টারেস্টিং বস্তু এটা আছে সো যেটো টাইম পিরিয়ড হয় টাইম পিরিয়ড মানে কোনটো what is time period মানে আছে বস্তুটো a পজিশন টোৰ পৰা আহি পেলাই আকৌ এডখৰলৈ আহি আকৌ ইয়ালে ঘূৰি যোৱাটোকে আমি কি বুলি কম টাইম পিরিয়ড
ওকে সো হে যেটো টাইম পিৰিয়ড কিহৰ ওপৰত ডিপেন্ড কৰে লেংথৰ ওপৰত ডিপেন্ড কৰে অনলি লেংথৰ ওপৰত ডিপেন্ড কৰে জি কনস্ট্যান্ট টুৱাইস পাইটো কনস্ট্যান্ট কেলে কিহৰ ওপৰত ডিপেন্ড কৰিব অকল লেংথৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে এটা এটা খুব ইম্পৰ্টেন্ট ৰিজাল্ট ইয়াৰ পৰা পোৱা কাৰণ যেটো টাইম পিৰিয়ড আছে হি এই বস্তুটোৰ ওপৰত ডিপেন্ড নকৰে মাছটোৰ ওপৰত ডিপেন্ড নকৰে মাছটো লাগিলে তুমি সৰু মাছেই দিয়া বা ডাঙৰ এটা মাছেই দিয়া হি হেটোৰ ওপৰত ডিপেন্ড নকৰে কিহৰ ওপৰত ডিপেন্ড কৰিব টাইম পিৰিয়ডটো লেংথৰ ওপৰত যদি তুমি যিকোনো এটা বস্তুৰ টাইম পিৰিয়ডটো যদি বঢ়াব বিচাৰা পেন্ডুলামটোৰ তেতিয়াহ'লে তুমি কি কৰিব লাগিব সিম্পলি ইউ হেভ টু ইনক্ৰিজ দা লেংথ মানে স্ট্ৰিঙৰ যেটো লেংথ আছে এই লেংথটো তুমি যদি দীঘল কৰি দিয়া টাইম পিৰিয়ডটো কি হৈ যাব বাঢ়ি যাব যদি তুমি টাইম পিৰিয়ডটো কমাব বিচাৰা তুমি লেংথটো কমাই দিলে হ'ব তুমি এই যেটো মাছ আছে মাছটোৰ ওপৰত কি কৰিব নালাগে কোনো ভৰসা কৰিব নালাগে মাছটো লাগিলে 100 কেজি হওক 1000 কেজি হওক 1 কেজি হওক 2 কেজি হওক 200 গ্ৰামে হওক কি হয় ডিপেন্ড নকৰে তাৰ ওপৰত কাৰণ এই যেটো ৰিজাল্ট আছে এই ৰিজাল্টত কি কিহৰ ওপৰত ডিপেন্ড কৰে বুলি আমি পালো লেংথৰ ওপৰত ঠিক আছে সো তেতিয়া হলে আমাৰ সোৱা একে পেন্ডুলাম মানে কি আমাৰ যেটো সিম্পল ঘড়ীটো থাকে যে ঘড়ী লিখা নহয় পেন্ডুলাম থকা ঘড়ী পুৰণা ঘড়ীবিলাকত যে থাকে এই পেন্ডুলাম থকা এই পেন্ডুলাম যেটো ঘড়ীৰ তলত যে থাকে হেতুৰ ওপৰত একো ডিপেন্ড নকৰে ওকে হেতুৰ ওপৰত একো ডিপেন্ড নকৰে সেই বস্তুটো কিন্তু লগাই ৰাখিব লাগিব তুমি হেতু লগাই ৰাখিলে নহব সেই বস্তুটো লগাই ৰাখিলে হি পেন্ডুলাম হ'ব কিন্তু এই বস্তুটো কিমান ওয়েটৰ হয় কি হয় হেতুৰ ওপৰত আলটিমেটলি তাৰ টাইম পিৰিয়ডটো ডিপেন্ড নকৰে টাইম পিৰিয়ডটো আলটিমেটলি কিহৰ ওপৰত ডিপেন্ড কৰিব মানে যেটো পেন্ডুলাম আছে পেন্ডুলামটোৰ যেটো স্ট্ৰিং আছে এই স্ট্ৰিংটোৰ লেংথৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে সো সেই বস্তুটো আমি ক'ৰ পৰা পালো ইয়াৰ ডিডাকশনটো ইয়াৰ পৰা পালো এই ডিডাকশনটো তে কাৰোবাৰ কিবা প্ৰবলেম আছে নেকি কোৱা দিব্যৰ বাহিৰে দিব্যৰ বাহিৰে কাৰোবাৰ বেলেগৰ প্ৰবলেম আছে নি এটা নেক্সট আমি কি কৰিম এংগুলাৰ এছএচএমৰ হয় বস্তু দেখাই দিলো একেটা প্ৰসেসে ৰিজাল্টটো একে আহিব কিন্তু এবাৰ কিহত আহিব এংগুলাৰ এছএচএম এতিয়া আমি লিখিম এটা তোমাকে এটা বস্তু প্ৰথমতে চাই লোৱা এংগুলাৰ এছএচএমৰ কনসেপ্টটো কেনেকৈ আহিলে চোৱা এই বস্তুটো কি হৈছে ইয়াৰ দুটা টাইপৰ ডিসপ্লেসমেন্ট আমি দেখা পাইছো এটা আছে দিস ডিসপ্লেসমেন্ট which is vibrating in x axis and again another displacement is কি থিটা তো বহাকমা কৰিছে এই যেটো থিটাটো আছে থিটাটো কি হ'ব এনেকৈ আহিব কমি আহিব আকৌ থিটাটো কি বাঢ়িব সো থিটাৰো চেঞ্জ হৈছে কাৰো চেঞ্জ হৈছে x ৰো চেঞ্জ হৈছে আমি আগত যেটো লিনিয়াৰ ৰিলেশন এটো কিহৰ ৰেসপেক্টত লাইছো x ৰ ৰেসপেক্টত মানে x টো ভাইব্ৰেটিং কৰা কথা লাইছো আৰু ইয়াতে আমি এবাৰ কি কৰিম থিটাটো ভাইব্ৰেট কৰা হিচাপত লম ঠিক আছে সো what is theta theta is equal to theta naught sin omega t হয় না তো theta is equal to theta naught sin omega t মানে এই যেটো এটো এটা সিম্পল হারমোনিক মোশন হয় না নহয় সিম্পল হারমোনিক মোশন আমি কেনেকৈ লিখো যিকোনো এটা ইকুয়েশন কেনেকৈ লিখো x is equal to a sin omega t লিখো ওকে ইয়াতে x টো কি বুজাইছে ডিসপ্লেসমেন্ট x টো বুজাইছে কি বুজাইছে ডিসপ্লেসমেন্ট টো বুজাইছে এই থিটা পে কি বুজাইছে অ্যাঙ্গুলার ডিসপ্লেসমেন্ট মানে আমি x ৰ জায়গা কি লিখিম থিটা অ্যাঙ্গুলার ডিসপ্লেসমেন্ট এই থিটা নট পে কি বুজাইছে অ্যামপ্লিটিউড ওকে ইয়াতে মানে আমি যদি এই অ্যামপ্লিটিউডটো আছে লিনিয়াৰ অ্যামপ্লিটিউড আৰু এটো হ'ব কি হ'ব অ্যাঙ্গুলার অ্যামপ্লিটিউড ওকে সো এটো কাৰণে আমি থিটা ইজ ইকুৱেল টু থিটা নট sin ওমেগা t আমি জেনাৰেল ইকুৱেশনটো বুলি লিখি লৈছো ওকে থিটা ইজ ইকুৱেল টু থিটা নট sin ওমেগা t এতিয়া তুমি চোৱা এই যেটো এতিয়া এটা বস্তু তোমালোকৰ চোৱা এটা বস্তু তোমালোকক দেখাব লাগিব এই বস্তুটো চোৱা মই আগতো কৈছিলো এতিয়া আসলে কি হৈছে তোমালোকক এই মাজৰ চেপ্টাৰটো যে পঢ়োৱা নহল মানে এটো কি কয় ৰোটেশনাল মোশনটো যে পঢ়োৱা নহল ৰিজিড বডি তাতে এই বস্তু কিছুমান আছিল তথাপি মই কথাটো কৈছিলো তৰ্ক কথা কৈছিলো নে হোৱাট ইজ টৰ্ক এটা বস্তু এনেকে আছে এটা লাইন এনেকে আছে ধৰা এটা লাইন মানে কি এটা ষ্টিক এটা ধৰা ষ্টিক এটা এনেকে আছে ষ্টিক ডালক এফালে ফোৰ্স দিয়া হৈছে এফালে ফোৰ্স দিয়া হৈছে ওকে সো ষ্টিক ডাল কি হ'ব ৰোটেট হ'ব এনেকে হ'ব না ষ্টিক ডাল ৰোটেট হ'ব এই ষ্টিক ডালৰ যেটো ৰোটেশন আছে এটো কিহৰ ওপৰত ডিপেন্ড কৰিছে এই সেপাৰেশনটোৰ ওপৰত হয় না এই সেপাৰেশনটোৰ ওপৰত বুলি কেলে কৈছো কাৰণ এই বস্তু ষ্টিক ডাল যদি অলপ বেছি এনেকে যদি হলনিয়া হৈ থাকিলেহেঁতেন তেতিয়া হলে এই ফোৰ্সটোৱে কি কৰিলেহেঁতেন বস্তু বেছিকে এডোখৰতে আনিলেহেঁতেন হয় না আৰু বস্তুটো যদি বেছি থিয় হৈ থাকিলে নাৰু বেছি হেৰিয়াত আনিলেহেঁতেন সো এই আলটিমেটলি এই সেপাৰেশনটোৰ ওপৰত কি কৰি ডিপেন্ড কৰিব ফোৰ্সটো ডিপেন্ড কৰিব কি কথাটো কি কৈছো বুজি পাইছানে ইহঁতৰ সেপাৰেশনটো যেটো আছে মানে এই সেপাৰেশনটো যাৰ ৰেসপেক্টত বস্তুটো ঘুৰিব
এই সেপাৰেট এই বস্তুটো যদি আমি যদি এনেকে বহাই যদি গৈ থাকো এফালে তোমাৰ যেটো ফোর্স আছে এই ফোর্সটোৱে কি কৰিব আলটিমেটলি ইমান ডিসটেন্স আনিব লাগিব মানে ইফেক্ট অফ দা এনেকে ঘূৰাই দিব মানে ইফেক্ট অফ দা ফোর্স হোৱাট ইজ টৰ্ক টৰ্কটো হৈছে ৰোটেশনাল সিস্টেমত ফোর্সৰ যেটো ইম্প্যাক্ট বা ফোর্সৰ যেটো ইফেক্ট হেতুকে কি বুলি কোৱা হয় টৰ্ক বুলি কোৱা হয় একচুয়ালি টৰ্ক মানে হৈছে what rotational force okay so rotational force যেটো আছে এটো কিহৰ ওপৰত ডিপেন্ড কৰিব এই সেপাৰেশনটোৰ ওপৰত ডিপেন্ড কৰিব যদি এই সেপাৰেশনটো বেছিকে থাকে তেতিয়ালে বেছি ফোর্স দিব লাগিব আৰু যদি সেপাৰেশনটো যদি কমকে থাকে তেতিয়ালে কি কৰিব লাগিব কম ফোর্স দিব লাগিব বস্তুটো এই পজিশনটো আনিব লাগিব কথাটো বুজি পালা কাৰণ বস্তুটো চোৱা এনেকে আছে বস্তুটো এনেকে আছে এই বস্তুটো মই যে এফালে টানো এফালে এটা সময় যেতিয়া কি এনেকে আহি পেলাই এটা লাইনত গুচি আহিব এই ঘূৰিব নেকি আৰু কাৰণ বস্তুটো এফালে ফোর্স পাব এইটো এফালে ফোর্স পাব কাৰণ এই ফোর্সটো এফালে আছে যদি এনেকে থাকে তেতিয়াহলে ইহতক যদি আমি এনেকে টানো এফালে যদি এনেকে টানো তেতিয়া বস্তুটো ঘূৰিব এটো যিমানেই বেছি এংগলত থাকিব ইমানেই বেছি বস্তুটো ঘূৰিবলৈ ফোর্স লাগিব সো হেতু কাৰণে টৰ্ক যেটো থাকে ই সদায় কিহৰ ওপৰত ডিপেন্ড কৰিব ম্যাগনিটিউড অফ দা ফোর্সটোৰ ওপৰত ডিপেন্ড কৰিব এই ফোর্সটো বহা বেছি কম হলে আলটিমেটলি টৰ্কৰ ইফেক্টটো কম বেছি হ'ব এটোটো সিওৰ কাৰণ ফোর্সৰ ওপৰত ডিপেন্ড কৰিবই ন কাৰণ টৰ্কটো কিহৰ ওপৰত আসলে ৰোটেশনাল ফোর্স ন ই ফোর্সৰ ওপৰত ডিপেন্ড কৰিব আৰু লগতে কাৰ ওপৰত ডিপেন্ড কৰিব এই বস্তুটোৰ ওপৰত ডিপেন্ড কৰিব এটোকে কি বুলি কোৱা হয় পারপেন্ডিকুলার ডিসটেন্স কাৰ পারপেন্ডিকুলার ডিসটেন্স যেটো পয়েন্ট অফ যেটো ৰেসপেক্টত ঘূৰিব তাৰ পৰা ফোর্সটো কিমান দূৰত এপ্লাই কৰা হৈছে তাৰ পারপেন্ডিকুলার ডিসটেন্স there are three types of distance this distance is actual distance this distance is horizontal distance and this distance is vertical distance আৰু এই vertical distance টো ওপৰত আলটিমেটলি টৰ্ক ডিপেন্ড কৰিব এটোৰ ওপৰত ডিপেন্ড নকৰে বা এটোৰ ওপৰতো ডিপেন্ড নকৰে মোটামুটি এটোৰ ওপৰত ডিপেন্ড কৰিব কাৰণ এটোৰ ওপৰত কেনে ডিপেন্ড কৰিব কাৰণ ই ইয়াৰ ওপৰত ডিপেন্ডেন্ট ন সো কিন্তু যদি আমি ডাইৰেক্টলি যদি ক'বলৈ যাওঁ তেতিয়া হলে কি কাৰ ওপৰত ডিপেন্ড কৰিব vertical distance ইয়াতে তুমি চোৱা ইয়াৰ vertical separation টো কিমান এটো হয় নাই এই পয়েন্টৰ ৰেসপেক্টত বস্তুটো ঘূৰিছে তেলে ইয়াৰ যেটো vertical separation এটো হ'ব নে এটো হ'ব obviously এটো হ'ব কাৰণ vertical separation এটো হ'ব বস্তুটো এটো হ'লে আহিছে সো vertical separation টো এটো হ'ব তেলে what is এই যেটো আমি যদি এনেকে যদি এটা লাইন এটা লওঁ এই লাইনটো কোনটো হ'ব এটো কিমান হ'ব x এটো যদি থিটা হয় এটো এরকম কিমান হ'ব থিটা হ'ব সো এই বস্তুটো কিমান হ'ব এই বস্তুটো x এ হ'ব ন হ'ব না নাই এই বস্তুটো x এ হ'ব তেতিয়া হলে আমি sin থিটা কিমান লব পাৰি ইয়াতো sin থিটা কিমান আহিব x by l আহিব sin থিটা ইয়াতে কিমান আহিব x by l আহিব এতিয়া what is x x is equal to l sin থিটা আমাক কোনটো লাগে এটো লাগে বুজি পাইছা আমাক কোনটো লাগে এটো লাগে তেতিয়া হলে what is the torque কিমান হ'ব ইয়াতে restoring torque আমি আগত যেনেকে torque লিখিছিলো ইয়াতে restoring torque টো কিমান হ'ব বা torque হৈছে কাৰ মাল্টিপ্লিকেশন ফোর্স আৰু পারপেন্ডিকুলার ডিসটেন্সৰ মাল্টিপ্লিকেশন হয় নে নহয় ফোর্স আৰু পারপেন্ডিকুলার ডিসটেন্স torque is equal to কি হ'ব restoring torque is equal to কিমান হ'ব ফোর্স আৰু কাৰ মাল্টিপ্লিকেশন ফোর্স আৰু কাৰ মাল্টিপ্লিকেশন perpendicular distance perpendicular distance is কিমান x হবে না fx so what is f f হেৰি যেটো f আছে f টো তোমাৰ কিমান হ'ব ইয়াতে সো ইয়াতে mg sin থিটা নহয় ফোর্স টো এই ফোর্স আগতে মনত আছে বস্তুটো এনেকুৱা টাইপত যদি থাকে এইটো ফোর্স আছিল নাই এটো ফোর্স আছিল আৰু এটো কি আছে পারপেন্ডিকুলার ডিসটেন্স টো আছিল হয় না এটো সো তেতিয়ালে এই যেটো ফোর্স আছে এই ফোর্স টো কোনটো এই mg টো দেখিছা না এই mg টো আলটিমেটলি বস্তু ড্ৰাইভিং কৰি ৰাখলা দিছে f টো কি হয় mg what is x x is equal to l sin theta এটা বুজি পাইছা কথাটো বুজি পালা নে কি কলো force to হৈছে mg x to হৈছে l sin theta আৰু minus sign to কেলে আহিছে because it is restoring force restoring torque okay so তেতিয়ালে restoring torque আহিব এটো minus mgl sin theta এতিয়া তুমি চোৱা for small angle কি কৰা হয় পেন্ডুলাম মোশনটো যেতিয়া কৰা হয় তেতিয়া হলে এই যেটো sin theta আছে sin theta যেটো angle theta আছে সেই theta টো as far as possible সৰু ৰখা হয় মানে এই লেংথ টো কি কৰা হয় বহুত বঢ়াই দিয়া হয় আৰু ইহঁতৰ যেটো সুইং হ'ব তে সুইং টো জেনাৰেলি বহুত কম হয় মানে এই যেটো theta angle হয় জেনাৰেলি theta angle টো less than 4 degree
বা less than 5 ডিগ্ৰী মেইনটেইন কৰি ৰখা হয় কেলে 4 ডিগ্ৰী 5 ডিগ্ৰী মেইনটেইন কৰি ৰখা হয় বিকজ এই sin থিটা টো একচুয়ালি এই sin থিটা টো আমি কিহলে কনভার্ট কৰিম থিটালে কনভার্ট কৰিম ওকে সো এই যেটো থিটা আছে এই যেটো sin থিটা আছে sin থিটা টো ফৰ স্মল এংগলৰ কাৰণে কি হয় থিটাৰ লগত অলমোস্ট ইকুৱেল হয় মানে sin থিটা ফৰ স্মল এংগল sin থিটা উইল বিকাম অলমোস্ট ইকুৱেল টু থিটা এতিয়া আমি কেলে sin থিটা টো থিটাৰ লগত কম্পেয়াৰ কৰিলো কিবা আইডিয়া আছে পাইছা কি কাৰণে কাৰণ sin থিটা টো হৈছে এটা স্ট্ৰেইট কম্পোনেন্ট আৰু থিটা হৈছে এটা এংগুলাৰ কম্পোনেন্ট কথাটো বুজি পাইছা নাই sin থিটা টো কি হৈছে এটা স্ট্ৰেইট কম্পোনেন্ট আৰু থিটা টো হৈছে এটা এংগুলাৰ কম্পোনেন্ট আমি এতিয়া কিহৰ ওপৰত ডিসকাস কৰি আছো এংগুলাৰ কম্পোনেন্টৰ ওপৰত ডিসকাস কৰি আছো এৰ কাৰণে আমি sin থিটা টো থাকিব নিদিও তাৰ জেগাত আমি কি লিখিম থিটা লিখিম ওকে আৰু এই থিটা টো কি কৰিম আমি থিটা টো কনভাৰ্ট কৰিম কিহলে কনভাৰ্ট কৰিম আমি আগতে s r থিটা এনেকুৱা ধৰণৰ এটা ৰিলেচনটা পাইছিলো না এই বস্তুটো তাত কনভাৰ্ট কৰিম ওকে হেতু কাৰণে কৰি আছো এটা sin থিটা থিটা ফৰ স্মল এংগল কিহৰ কাৰণে জেনাৰেলি থিটা যেতিয়া less than 4 ডিগ্ৰী হয় তে sin থিটা ইজ অলমোস্ট ইকুৱেল টু থিটা তোমালোকে এবাৰ কৰিছোচোন এনে যদি কৰিছাও বিচাৰিছা কৰিছোৱা সৰু এংগলৰ কাৰণে কিবা এটা sin থিটা উলিয়াইছো থিটাৰ লগত ইকুৱেল হয় নে নহয় কৰিছোৱা কিবা এটা ভ্যালু কৰিছোৱা যিকোনো এটা ভ্যালু কৰিছালে হ'ল sin থিটা থিটাৰ লগত ইকুৱেল হ'বনে নাই প্ৰথমতে হেতু কৰিছোৱা আইছা না আইডিয়াটো হেতু কাৰণে মানে মই তোমাৰ লিনিয়াৰ সিস্টেমটো এৰ কি কয় সাৰ্কুলাৰ সিস্টেম যে পঢ়োৱা নাছিলো পঢ়োৱা যে নাই যে হেতু কাৰণে অলপ প্ৰবলেম হ'ব মই হেতু কাৰণে আকৌ এবাৰ বস্তুটো কৈ দিছো মানে কি হ'ল চোৱা ৰিস্টোৰিং টৰ্ক ইজ ইকুৱেল টু কিমান আহিলে f মাল্টিপ্লাইড বাই x এটো ফৰলৈকে গম পাইছা mgl sin থিটা এটো ফৰলৈকে গম পালা ওকে এতিয়া ফৰ স্মল এংগলৰ কাৰণে আমি sin থিটা ইজ ইকুৱেল টু থিটা হ'ব sin থিটা ইজ ইকুৱেল টু থিটা অলৰেডি আমি এটো বস্তু গম পালো sin 3 ডিগ্ৰী ভ্যালুটো যদি আমি ইয়াৰ লগত যদি ইকুৱেল কৰি চাও ইয়াৰ ভ্যালুটো কিমান আহিছে 0.00523 3 ডিগ্ৰী sin 3 ডিগ্ৰী ভ্যালুটো কি হৈব একেটা আহিব কথাটো বুজি পালা sin 3 ডিগ্ৰী ভ্যালু আৰু ইয়াৰ ভ্যালু গোটেইটা একেটাই আহিব এতিয়া এই বস্তুটো আমি কেলে কনভাৰ্ট কৰিলো বিকজ sin থিটা যেটো বস্তু আছে হে sin থিটাটো একচুয়ালি কি হয় আমি যদি এনেও যদি চাও এটা রাইট এংগল ট্রায়াঙ্গলত sin থিটা থাকে হে sin থিটাৰ জেনাৰেলি এই কম্পোনেন্ট এটো যদি থিটা হয় এই কম্পোনেন্টটো কিহৰ ৰেসপন্সিবল হয় sin থিটাৰ কাৰণে ৰেসপন্সিবল কম্পোনেন্ট হয়নে perpendicular is always related to what sin theta and base is always related to what cos theta so তেতিয়া হলে কোন নহলে কৈছিল এই ডখৰ ন যেটো এটো ইয়াৰ লগত ইকুৱেল হ'ব মানে sin 3 ডিগ্ৰী কাৰ লগত ইকুৱেল হ'ব এটো লগত ইকুৱেল হ'ব এটা তোমাৰ চোৱা এই যেটো চোৱা sin থিটা টো আমি কেলে থিটালে কেলে কনভাৰ্ট কৰিব লগা হ'ল এই কথাটো কৈ আছিলো এতিয়া এই থিটাটো কি হয় এংগুলাৰ সিস্টেম মানে এটো এংগল হয় না থিটাটো এংগল আৰু এই sin থিটাটো কি হয় স্ট্ৰেইট কম্পোনেন্ট লিনিয়াৰ কম্পোনেন্ট সো এটো কাৰণে এটো sin থিটাটো কি হত আছে লিনিয়াৰ সিস্টেমত আছে তাক আমি কি হলে কনভাৰ্ট কৰিব লাগিব এংগুলাৰ সিস্টেমলে কনভাৰ্ট কৰিব লাগিব এটো কাৰণে আমি এই sin থিটাটো কি কৰিলো ফৰ স্মল এংগল যেটো ৰিস্টোৰিং টৰ্ক হ'ব পাৱাৰ ৰিস্টোৰিং যেটো আছিল এই ৰিস্টোৰিং টৰ্কটো আমি কি বুলি লিখিলো -mgl থিটা বুলি লিখিলো sin থিটাৰ ভিতৰত কি লিখিলো mgl থিটা বুলি লিখিলো কিলে থিটা বুলি লিখিছো বিকজ আমি কি কৰিব লাগে এংগুলাৰ সিস্টেমলে কনভাৰ্ট কৰিব লাগে ওকে সো এই যেটো থিটা আছে এই যেটো থিটা আছে এটো -mgl থিটা হ'ল এতিয়া হোৱাট ইজ টৰ্ক টৰ্কটো কি আছিল টৰ্ক ইজ ইকুৱেল টু rotational force what is the value of torque is equal to কিমান হয় torque is equal to কি হয় torque is equal to কি বুলি কৈছিলো fr মানে torque is equal to f আৰু r এটা perpendicular distance হয় না যেটো perpendicular separation আছে f r perpendicular এতিয়া যদি এটো যদি f r perpendicular হয় তেতিয়া এটো f r আছে f r যদি হয় সিম্পলি আমি f r বুলি ধৰি লৈছো what is that f is equal to ma আৰু এটো হৈছে r এতিয়া a যেটো a আছে এটো হৈছে লিনিয়াৰ এক্সিলাৰেশন আমি আকৌ এটো থিটাটো কি হলে লৈ গৈ আছো এংগুলাৰ এক্সিলাৰেশনলৈ লৈ গৈ আছো এটো কাৰণে এটো আমি কি কৰিব লাগিব এগেইন এংগুলাৰ লৈ যাব লাগিব আকৌ যেতিয়া আমি এংগুলাৰ লৈ যাও তেতিয়া হেতৰ ৰিলেশনশিপটো হৈছে আলফা m is equal to কিমান হ'ব a জায়গা কি বহিব আলফা r বহিব আৰু ইয়াতে কি আছে r এটা আছে সো তেতিয়া হলে এটো আলটিমেটলি কিমান আহিব m r স্কয়াৰ আলফা okay m r square alpha এটো হৈছে কি সিস্টেম m r square alpha এটো কি সিস্টেম আহিলে এটো আহিলে
এংগুলাৰ সিস্টেম মানে এংগুলাৰ সিস্টেমত যেটো টৰ্ক হয় এংগুলাৰ সিস্টেমত যেটো টৰ্ক হয় তাৰ ৰিলেশনশিপটো এটো হ'ব আৰু লিনিয়াৰ সিস্টেমত টৰ্কে কি হিচাপে বিহেভ কৰে ফোর্স হিসাবে বিহেভ কৰে সো টৰ্কৰ ইকুইভ্যালেন্ট কোয়ান্টিটিটো কি লিখিম একো ইকুইভ্যালেন্ট মানে যেটো আমি জানে আগতে কি বুলি কৈছিলো এনালগাস কোয়ান্টিটি টৰ্কৰ এনালগাস কোয়ান্টিটিটো আমি কি লিখিম ফোর্স লিখিম আৰু ইয়াৰ তেতিয়া মানে আলফা এক্সিলাৰেশনৰ এনালগাস কোয়ান্টিটিটো কি হ'ব a হ'ব x মানে সৰি আলফাৰ এনালগাস কোয়ান্টিটিটো কি হ'ব এক্সিলাৰেশন হ'ব আৰু তেতিয়া মানে এই ডখৰ কি আহে m আহে মানে মাছৰ এনালগাস কোয়ান্টিটিটো কিমান কি হ'ব mr স্কয়াৰ বুজি পালা আৰু এই যেটো mr স্কয়াৰ থাকে এই mr স্কয়াৰকে কি বুলি কোৱা হয় i মানে হৈছে মোমেন্ট অফ ইনাৰ্শিয়া i মানে হৈছে মোমেন্ট অফ ইনাৰ্শিয়া তেল টৰ্ক ইজ ইকুৱেল টু আমি জেনাৰেলি কি বুলি লিখিব পাৰিম i আলফা বুজি পালা কথাটো টৰ্ক ইজ ইকুৱেল টু কি হ'ব i আলফা যেনেকৈ f ইজ ইকুৱেল টু ma হয় টৰ্ক ইজ ইকুৱেল টু কি হ'ব i আলফা what is i is equal to mr স্কয়াৰ সো অলপ আইডিয়াটো আহিছে এটা বস্তু মই পঢ়োৱা নাই সেইটো কাৰণে অলপ ইয়াতে দেখুৱাই দিলো বস্তুটো এনেকুৱা টাইপৰ আহিলে এতিয়া চোৱা এই গোটেই বস্তুখিনি যদি আমি আকৌ আগৰ সিস্টেমটো যদি লৈ যাও মানে কি কৰো এইখিনিকে মই দিছো ঠিক আছে আগৰ সিস্টেমটো যদি লৈ যাও তেলে কি হ'ব কোৱা ৰিস্টোৰিং টৰ্ক এই যেটো ৰিস্টোৰিং টৰ্ক আছে এই ৰিস্টোৰিং টৰ্কটো কি হ'ব সৰ ৰিস্টোৰিং টৰ্ক ইজ ইকুৱেল টু কিমান আহিব -mgl কি আহিব থিটা mgl থিটা আহিব ৰিস্টোৰিং টৰ্ক ইজ ইকুৱেল টু -mgl থিটা হ'ব এই টৰ্কটো যদি আমি i আলফা বুলি যদি লিখো আমি এই টৰ্কটো যদি i আলফা বুলি লিখো তেতিয়া হলে এটা এনেকৈ লিখিব পাৰিম i আলফা কেনে লিখিলো বলো অলৰেডি বুজাই দিলো i আলফা কেনে লিখিলো সো তেতিয়া হলে what is alpha alpha is equal to কিমান আহিব -mgl divided by i আহিব না -mgl divided by i multiplied by theta okay so তেতিয়া হলে what is alpha is proportional to কি আহিব -theta মানে হেতু দেখিলা নাই angular কি angular acceleration is negative of angular displacement alpha is equal to -theta মানে এটো সিম্পল আপুনি কোশ্চনে বুজাই দেখিছা না এটো টাইপত আহিলে সো একেটা টাইপত যদি আমি কনসিডার যদি কৰো এই mgl থিটা কি বুজাব mgl ডিভাইডেড বাই i কি বুজাব ওমেগা বুজাব বুজাব না কি বুজাব ওমেগা স্কয়ার বুজাব ওমেগা স্কয়ার ইকুয়াল কিমান হ'ব mgl ডিভাইডেড বাই i হ'ব না সো হোৱাট ইজ ওমেগা √mgl divided by i okay so mgl divided by i so what is time period twice by divided by t কিমান আহিব mgl divided by i what is i is equal to m r square r মানে ইয়াতে কোনটো আছিল length of the string আছিল নাই ml square so তেতিয়া হলে কিমান আহিব mgl আৰু এই i জাগাত কি আহিব ml square আহিব না ml square m get cancel l আৰু get cancel ultimately কি আহিব √g/l আহিব আগৰটো আহিব okay so তেতিয়া হলে what is t is equal to twice by √l/g so we can deduct the time period in this method also in the মানে in terms of angular acceleration ৰ সহায়ত আমি কি কৰিব পাৰো টাইম পিৰিয়ডটো কি কৰিব পাৰো ডিটাৰমাইন কৰিব পাৰো দুইটা একেটা বস্তুৱে কিন্তু দা প্ৰসেস ইজ ডিফাৰেন্ট কেলে ডিফাৰেন্ট কৰিলে এই বস্তু বুজি পাব লাগিব প্ৰথমটো একো কনসিডাৰেচন নাই যেটা প্ৰথমটো কৰিলে লিনিয়াৰ এক্সেপচনটো কিবা কনসিডাৰেচন আছে নেকি একো কনসিডাৰেচন নাই কিন্তু ইয়াতে কিছুমান কনসিডাৰেচন আছে এই কনসিডাৰেচনটা কেনেকুৱা কনসিডাৰেচন ই প্ৰপাৰলি এজ এ প্ৰপাৰ পেন্ডুলাম মানে এটা সিম্পল পেন্ডুলাম হিচাপে কি কৰিব বিহেভ কৰিব যদি তাৰ কি হয় angular যেটো ডিসপ্লেসমেন্ট angular ডিসপ্লেসমেন্ট as far as possible small হ'ব লাগে বুজি পাইছা as far as possible যিমান পাৰো আমি স্মল ৰাখিব লাগে তেতিয়া হলে কি কৰে টাইম পিৰিয়ডত ভেৰিয়েশন দেখুৱায় হেতু এক নম্বৰ কথা টাইম পিৰিয়ডত ভেৰিয়েশন দেখাব স্টাৰ্ট কৰিব যদি বহুত বেছি ডিসপ্লেসমেন্ট হৈ যায় ওকে আৰু এটা ইম্পৰ্টেন্ট কথা আমি বুজি পালো যে the time period of simple pendulum does not depend upon what the mass of the bob bobটোৰ মাছটোৰ ওপৰত কি কৰে ডিপেন্ড নকৰে ওকে সো আমি এই বস্তুখিনি এই বস্তুকিটা এই গোটেই বস্তুখিনিৰ পৰা বস্তুটো বুজি পালো ঠিক আছে সো কিবা প্ৰবলেম আছে ইয়াতে simple pendulum